নমস্কাৰ মই প্ৰাঞ্জল বৰা এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম এক্টিভ স্মল কেপ মিউচুৱেল ফাণ্ড নে স্মল কেপ ইণ্ডেক্স ফাণ্ডত আপোনালোকে ইনভেষ্ট কৰিব। আমাৰ বহুতৰে এটা মিছকনচেপশ্যন থাকে কি ইণ্ডেক্স ফাণ্ড বুলি ক'লে আমি বহুতেই ভাবোঁ যে কি অকল নিফটিৰহে ইণ্ডেক্স ফাণ্ড মাৰ্কেটত আছে আৰু বহুতো ইণ্ডেক্স ফাণ্ড আছে। ইয়াৰ ভিতৰত আজি আমি আলোচনা কৰিম স্মল কেপ ইণ্ডেক্স ফাণ্ড ভাৰ্চেছ স্মল কেপ এক্টিভ ফাণ্ড। প্ৰথমে আমি জানি লওঁ আহক এক্টিভ স্মল কেপ মিউচুৱেল ফাণ্ড আৰু স্মল কেপ ইণ্ডেক্স ফাণ্ডৰ মাজত পাৰ্থক্য কি। ভাৰতবৰ্ষত মোৰ দেন 5,000 কোম্পানী আছে, লিষ্টেড কোম্পানী আছে। ইয়াৰ ভিতৰত যদি আমি চিৰিয়েল নম্বৰ চাওঁ তেতিয়াহ'লে 251 নম্বৰৰ পৰা 500 নম্বৰলৈকে যিখিনি কোম্পানী আছে সেইখিনিক লৈ আমাৰ স্মল কেপ ইণ্ডেক্স ফাণ্ড গঠিত হৈছে। স্মল কেপ 250 ইণ্ডেক্স ফাণ্ড গঠিত হৈছে। যদি আপোনালোকে স্মল কেপ ইণ্ডেক্স ফাণ্ডত ইনভেষ্ট কৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ পইচাখিনি সেই কোম্পানীখিনিত ৱেইটেজ হিচাপত আপোনাৰ পইচাখিনি এল'কেট হ'ব। 251ৰ পৰা 500লৈকে যি 250টা কোম্পানী আছে তাত আপোনাৰ পইচাখিনি ইনভেষ্ট হৈ গুচি যাব। ডেট মিনছ ইয়াত কি হয়, এজন ফাণ্ড মেনেজাৰৰ এক্টিভনেছ নাথাকে, সক্ৰিয়তা ইমান নাথাকে। ইণ্ডেক্সক ট্ৰেক কৰিব, সেই ইণ্ডেক্সত যিখিনি কোম্পানী আছে তাত পইচাখিনি জাষ্ট ইনভেষ্ট হৈ গুচি যাব আৰু ৱেইটেজ হিচাপত কোনটো কোম্পানীত কিমান পাৰ্চেণ্টেজ আপোনাৰ পইচা ইনভেষ্ট হ'ব সেইটো ডিপেণ্ড কৰিব সেই ইণ্ডেক্সটোৰ ওপৰত। এতিয়া কথা হ'ল কি এক্টিভ স্মল কেপ ফাণ্ডত কি হয়, ফাণ্ড মেনেজাৰৰ এক্টিভনেছ বেছি থাকে। ইয়াত ফাণ্ড মেনেজাৰজনে ডিচাইড কৰিব কোনটো কোম্পানীত ইনভেষ্ট কৰিব, বেছিকৈ কৰিব, ক'ত নকৰিব। তেওঁ ইচ্ছা কৰি কিমানখিনি কোম্পানী ল'ব, বাছি ল'ব সেই কোম্পানীখিনিৰ ভিতৰত 250টা কোম্পানীৰ ভিতৰত। ইট ডিপেণ্ডছ অন দ্য ফাণ্ড মেনেজাৰ, ফাণ্ড মেনেজাৰজনৰ ওপৰত ডিপেণ্ড কৰিব। ইয়াত ফাণ্ড মেনেজাৰৰ সক্ৰিয়তাৰ ওপৰত আপোনাৰ ৰিটাৰ্ণ নিৰ্ভৰ কৰিব। তেওঁৰ সুদক্ষতাৰ ওপৰত, তেওঁৰ দক্ষতাৰ ওপৰত একচুৱেলি আপোনাৰ ৰিটাৰ্ণ নিৰ্ভৰ কৰিব এক্টিভ স্মল কেপ ফাণ্ডত। এতিয়া কথা হ'ল কি আপোনালোকে ক'ত ইনভেষ্ট কৰিব, সেইটো হ'ল মেইন কুৱেশ্যন। আমি যদি ট্ৰেক ৰেকৰ্ড চাওঁ, যদি আমি ট্ৰেক ৰেকৰ্ড চাওঁ তেতিয়া আমি এটা কথা গম পাম যে কি যদি টাইম ফ্ৰেম লৈ লওঁ 1 বছৰ, 3 বছৰ আৰু 5 বছৰ, তেতিয়া দেখা যায় যে কি মষ্ট অফ দ্য মিউচুৱেল ফাণ্ডে ইণ্ডেক্স ফাণ্ডক বিট কৰিব নোৱাৰে। টাইম ফ্ৰেম কিমান হ'ব, 1 বছৰ, 3 বছৰ আৰু 5 বছৰ। সেইটো সময় যদি আমি কনচিডাৰ কৰোঁ তেতিয়াহ'লে আমি দেখা পাম যে কি মষ্ট অফ দ্য মিউচুৱেল ফাণ্ড, ইনফেক্ট 93% মিউচুৱেল ফাণ্ডে ইণ্ডেক্সক বিট কৰিব নোৱাৰে, মানে ইণ্ডেক্সতকৈ কম ৰিটাৰ্ণ জেনেৰেট কৰি আহিছে। টাইম ফ্ৰেম কিমান, 1 বছৰ, 3 বছৰ আৰু 5 বছৰ। ঠিক সেইদৰে আকৌ দেখা যায় যে কি এনেকুৱা বহুতো মিউচুৱেল ফাণ্ড আছে যি নেকি 7 বছৰৰ ওপৰৰ টাইম ফ্ৰেমত যদি 7 বছৰ, 9 বছৰ, 10 বছৰ বা 12 বছৰ বা 15 বছৰ আমি যদি কনচিডাৰ কৰোঁ তেতিয়াহ'লে ইণ্ডেক্সত যথেষ্ট ব্যৱধানত বিট কৰি আহিছে, ইণ্ডেক্সতকৈ যথেষ্ট বেছি ৰিটাৰ্ণ জেনেৰেট কৰি আহিছে যদিহে টাইম ফ্ৰেম 7 বছৰ, 9 বছৰ বা 12 বছৰ বা 15 বছৰ আমি লৈ লওঁ। ইয়াৰ পৰা এটা কথা ওলাই আহে যে কি যদিহে আপোনালোকৰ টাইম ফ্ৰেম হয় 7 বছৰৰ আশে পাশে তেতিয়াহ'লে আপোনালোকে স্মল কেপ ইণ্ডেক্স ফাণ্ড কনচিডাৰ কৰিব পাৰে। জাষ্ট গুগলত চাৰ্চ কৰিব স্মল কেপ 250 ইণ্ডেক্স ফাণ্ড। বহুতখিনি ফাণ্ড আহি যাব। তাৰ ভিতৰত যিকেইটা ফাণ্ডত নেকি এক্সিট লোড আটাইতকৈ কম থাকে আৰু AUM বেছি থাকে সেইকেইটা ফাণ্ড আপোনালোকে কনচিডাৰ কৰিব পাৰে। আৰু এটা কথা মনত ৰাখিব, এক্সপেন্স ৰেচিঅ' য'ত কম হয়। এই তিনিটা কথা মনত ৰাখি আপোনালোকে যিকোনো এটা ফাণ্ড চিলেক্ট কৰিব পাৰে যদিহে আপোনালোকৰ টাইম ফ্ৰেম 7 বছৰৰ আশে পাশে হয়। যদিহে আপোনালোকৰ টাইম ফ্ৰেম মোৰ দেন 8 years, 10 years, 12 years, 15 years, তেতিয়াহ'লে আপোনালোকে এক্টিভ স্মল কেপ ফাণ্ড চুজ কৰিব পাৰে। এতিয়া কথা হ'ল কি এক্টিভ স্মল কেপ ফাণ্ডৰ ভিতৰত আপোনালোকে কোনটো ফাণ্ড চুজ কৰিব। এনেকুৱা বহুতো ফাণ্ড আছে যিয়ে নেকি ইণ্ডেক্সক মোৰ দেন 7 years যথেষ্ট মাৰ্জিনত বিট কৰি আহিছে। তাৰ ভিতৰত মই কেইটামান ফাণ্ড আপোনালোকক নাম কৈ দিছোঁ। SBI স্মল কেপ মিউচুৱেল ফাণ্ড, কটাক স্মল কেপ মিউচুৱেল ফাণ্ড, এক্সিছ স্মল কেপ মিউচুৱেল ফাণ্ড, DSP স্মল কেপ মিউচুৱেল ফাণ্ড, টাটা স্মল কেপ মিউচুৱেল ফাণ্ড। এইকেইটা ফাণ্ডে দীঘলীয়া সময়ত
ৱেল মাৰ্জিনত ইণ্ডেক্সক বিট কৰি আহিছে ৰেকমেণ্ডেশ্যন নহয় আপোনালোকে ৰিচাৰ্চ কৰি ল'ব তাৰপিছত ইনভেষ্ট কৰিব চ' যদিহে ইয়াত দুটা কথাই আহে যে কি যদিহে আপোনালোকৰ টাইম ফ্ৰেম 7 বছৰৰ আশে পাশে হয় তেতিয়াহ'লে ইণ্ডেক্স ফাণ্ড চুজ কৰিব পাৰে আদাৰৱাইজ more than 10 years 12 years 15 years যদি আপোনালোকৰ টাইম ফ্ৰেম থাকে তেতিয়াহ'লে এক্টিভ স্মল কেপ মিউচুৱেল ফাণ্ড চুজ কৰিব পাৰে চ' ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰিব থ্যাংক ইউ so much